নিৰ্বাচন চলি থকাৰ সময়ত নিৰ্বাচনৰ বিধি উলংঘা কৰি বিজেপি চৰকাৰে মহিলাসকলক ঘৰে ঘৰে গৈ তেওঁলোকক বাধ্য কৰোৱা হৈছে, প্ৰলোভিত কৰোৱা হৈছে যে তেওঁলোকক অহা মাহত অৰুণোদয়ৰ পইচা দিয়া হ'ব, লাখপতি বাইদেউৰ পইচা দিয়া হ'ব। চৰকাৰী আঁচনি যি চৰকাৰে নহওক, আজি বিজেপি চৰকাৰ আছে, আঁচনি চলি থাকিব, আকৌ কাইলৈ বেলেগ চৰকাৰ আহিলে আঁচনি চলি থাকিব। কিন্তু মহিলাসকলক ঘৰে ঘৰে তেওঁলোকৰ পৰা ডাটা লোৱা হৈছে, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু তেওঁলোকক ভয় আৰু ভীতিগ্ৰস্ত কৰোৱা হৈছে যে বিজেপিক যদি ভোট দিয়া নহয় আঁচনি কাটি দিয়া হ'ব। আৰু মহিলাসকলে আমাক গাঁৱত কৈছে, বাইদেউ আমি যদি ভোটটো বিজেপিক নিদিওঁ আমাৰ বোলে আঁচনিবিলাক কাটি দিব। মই সংবাদ মাধ্যমৰ জৰিয়তে মহিলা সমাজক বুজাব বিচাৰিছোঁ, ভোট কাক দিব গোপনীয়তা ৰক্ষা কৰা হয়, আপোনালোকে ভোট ক'ত দিব এই কথাটো কেতিয়াও গম পোৱা নাযায়। গতিকে আপোনালোকক যিটো ভয় আৰু ভীতিগ্ৰস্ত কৰি ভয় খোৱা বিজেপি চৰকাৰে মহিলাসকলক যিটো এইটো প্ৰলোভনৰ ৰাজনীতিৰ এখন জালত আবদ্ধ কৰিছে, তাৰ ঊৰ্ধত মহিলা সমাজক মই ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বলৈ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হৈছে, কালি আমি গম পাইছোঁ যে যোৱাকালি বহু জেগাত মহিলাৰ সমান্তৰালভাৱে যুৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক প্ৰলোভিত কৰাৰ কাৰণে ঘৰে ঘৰে বিজেপিয়ে মানুহ পঠাইছে যে অহা মাহৰ 1 তাৰিখৰ ভিতৰত তেওঁলোকে 10,000 টকাকৈ ল'ৰা ছোৱালীক তেওঁলোকে দিব। আমাৰ নিৰ্বাচন আয়োগলৈ আমাৰ এটা অনুৰোধ যে বিজেপিয়ে যিবিলাক কাম নীতিবহিৰ্ভূতভাৱে কৰি আছে, মুখ্যমন্ত্ৰীয়ে স্বয়ং নিজেই কৈছে যে অহা মাহৰ পৰা ছাত্ৰ ছাত্ৰীসকলক 10,000 টকাকৈ দিয়া হ'ব। এইটো প্ৰলোভনৰ ৰাজনীতি নহয় নেকি? সেইকাৰণে মই সকলোকে এটা কথা বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে বিজেপিয়ে 10 বছৰত 2 কোটিকৈ চাকৰি দিম বুলি কৈ পেলাই 30 লাখ চৰকাৰী চাকৰি আজি তাৰিখত খালী হৈ আছে, তেওঁলোকে চাকৰি দিব নোৱাৰি পৰা। আজি তাৰিখত মহিলা সবলীকৰণৰ নামত কি কৰিব লাগিছিল? প্ৰথম মহিলাক পাকঘৰত কম দামত বস্তু দিব লাগিছিলে। কম দামত বস্তু দিয়াৰ পৰিৱৰ্তে 1200 টকীয়া আঁচনিত আবদ্ধ কৰি তাকো সকলোৱে আঁচনি পোৱা নাই, বাকী এফালে 1200 টকা দি বক্ৰপথৰে তেওঁলোকে হাজাৰ হাজাৰ টকা পকেট জেপ কাটি লৈ গৈ আছে। এই কথাবিলাক আমি ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে যিবিলাক প্ৰলোভনৰ ৰাজনীতি কৰা হৈছে, কোনো আঁচনি দিম বুলি তেওঁলোকে বা ছাত্ৰ ছাত্ৰীক পইচা দিম বুলি যিবিলাক ভুৱা অপপ্ৰচাৰ চলাই আপোনালোকক ভোট আদায় কৰাৰ যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, সেইটো এটা ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু নিৰ্বাচন আয়োগকো এই কথাবিলাকত চোকা নজৰ ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তৃতীয় চবতছে ডাঙৰ সমস্যাটো হৈছে BLOসকল ডিলিমিটেশ্যনৰ পিছত যিসকল BLOক এপইণ্ট কৰা হৈছে, বহু মানুহে আমাৰ হাজাৰ হাজাৰ মানুহক লগ পাইছোঁ, চবেই কৈছে যে বাইদেউ আমাৰ ডাঙৰ সমস্যাত পৰিছোঁ যে আমি কোনটো চেণ্টাৰত ভোট দিম। মই নিৰ্বাচন আয়োগক আজি আহ্বান জনাইছোঁ, BLOসকলক তাৎক্ষণিকভাৱে নতুন যি ভোটাৰ লিষ্ট আপোনালোকৰ ওলাইছে, এই ভোটাৰ লিষ্টৰ জৰিয়তে যাতে প্ৰত্যেকজন মানুহে ভোট কাক দিব বেলেগ কথা, প্ৰত্যেকজন মানুহে কোনটো ভোট চেণ্টাৰত ভোট দিব এই কথাটো যাতে BLOসকলে এলাহ নকৰাকৈ ঘৰে ঘৰে যাতে ভোটাৰ শ্লিপ প্ৰেৰণ কৰে, তাৰ কাৰণে মই নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ। সেয়ে মই আজি সংবাদমেলখন আয়োজন কৰাৰ বিশেষ দীঘলীয়া মোৰ আজি কথা নাই। এটাই কথা কৈছোঁ, যিটো মহিলাসকলক ভোট কক দিব বুলি শপত গ্ৰহণ কৰোৱা হৈছে, স্বাধীনতাৰ পিছত কংগ্ৰেছে আঁচনিও দিছিলে, কম দামত বস্তুও দিছিলে, কিন্তু কংগ্ৰেছে কোনোদিন বাধ্য কৰা নাই যে আপুনি ভোট কাক দিব বুলি শপত গ্ৰহণ কৰক। অতি নিৰ্লজ্জভাৱে মহিলা সমাজক সিদ্ধান্ত ল'ব নোৱাৰা এটা পৰিৱেশলৈ টানি নি আজি গাঁৱে গাঁৱে মহিলাসকলক তেওঁলোকে ভোট কাক দিব বুলি শপত গ্ৰহণ কৰাৰ কাৰ্যক আমি গৰিহণা দিছোঁ। ভোট কাক দিব নিজৰ সিদ্ধান্ত, যাতে বিজেপিয়ে যাতে এনেকুৱা ধৰণৰ মহিলা সমাজক তেওঁলোকে যাতে এনেকুৱা ধৰণৰ এটা পাকচক্ৰত আৰু ভীতিগ্ৰস্ত কৰি পেলাই যাতে তেওঁলোকে ভোট আদায়ৰ যাতে নিকৃষ্ট কৌশল নলয়, তাৰ কাৰণে মই ইলেকশ্যন কমিশ্যনকো এটা কথা ক'ব বিচাৰিছোঁ যে আমি বহুত প্ৰমাণ পাইছোঁ, বহু ফটো পঠাইছোঁ, কিন্তু আমি যদি কিবা কমপ্লেইন দিওঁ কমপ্লেইনবিলাকত অগ্ৰাহ্য কৰাই হৈছে নে কি হৈছে নাজানো, কিন্তু বিজেপিক তেওঁলোকে নাকি লগোৱাটো ইলেকশ্যন কমিশ্যনৰ এইটো এটা দায়িত্ব। গতিকে যাতে স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হয়, তাৰ কাৰণে মই ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছোঁ। আৰু বিজেপিক এনেধৰণৰ যাতে অপপ্ৰচাৰত ভীতিগ্ৰস্ত কৰি মহিলা সমাজ আৰু যুৱ সমাজক যাতে কোনো ধৰণে পৰুচিত নকৰে,
তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই আজি সংবাদমেলৰ মূল উদ্দেশ্য আছিলে। নাই, যিটো তেওঁলোকে জৰীপ কৰিছোঁ বুলি যিখন ফৰ্মত তেওঁলোকে নম্বৰ লৈছে সেই নম্বৰটোত ফোন যায়। ফোন গৈ পেলাই তেওঁলোকে কয় যে আপোনালোকে যদি ভোটটো আমাক বিজেপিক নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ আঁচনি কাটি দিয়া যাব। আপোনালোকেতো দেখিছে মন্ত্ৰীয়ে কৰিমগঞ্জত গৈ পেলাই কৈছে যে ভোট যদি বিজেপিক নিদিয়ে বুলডোজাৰ লগোৱা হ'ব। মৰিগাঁৱত কোনোবাই গৈ পেলাই কৈছে ভোট যদি বিজেপিক নিদিয়ে কাণ কাটি দিয়া হ'ব। স্বাধীনতাৰ পিছত এনে ভীতিগ্ৰস্ত পৰিৱেশ আমি কেতিয়াও দেখা নাই। ভয় আৰু ভীতিগ্ৰস্তৰে যদি বিজেপিয়ে যদি ইমান ভাল কাম কৰিছে তেতিয়াহ'লে বুলডোজাৰ লগাম বুলি ভয় খোৱা হৈছে। মহিলাসকলক শপত গ্ৰহণ কৰোৱা হৈছে বিজেপিক ভোট দিব বুলি, কাণ কাটি দিম বুলি কোৱা হৈছে, আঁচনি বন্ধ কৰিম বুলি কোৱা হৈছে। ইয়ে প্ৰমাণ কৰে যে বিজেপিয়ে যোৱা 10 বছৰত বিজেপি কেন্দ্ৰীয় চৰকাৰে বা বৰ্তমানৰ যিখন চৰকাৰ চলি আছে এওঁলোকে ভয় আৰু ভীতিৰে এওঁলোকে মানুহক দমন কৰিব যিটো বিচাৰিছে তাৰ ঊৰ্ধত ৰাইজক ৰাজনৈতিক সিদ্ধান্ত ল'ব দিছোঁ। আৰু এইখন চৰকাৰ যদি পুনৰ আহে এতিয়া যিটো বাক স্বাধীনতা খৰ্ব কৰি মানুহক শপত গ্ৰহণ কৰোৱাৰ পৰ্যায়লৈকে লৈ গৈছে, আকৌ যদি এই চৰকাৰখনক ৰাইজে যদি মতদান কৰে তেতিয়াহ'লে আপোনালোকক আমি জনাইছোঁ যে আমি কথা কোৱাৰ বা আমাৰ যিটো সাংবিধানিক অধিকাৰ এই অধিকাৰ খৰ্ব কৰি বিজেপিয়ে দাসত্বৰ দৰে আমাক চলাব। তাৰ কাৰণে ৰাইজক ৰাজনৈতিকভাৱে আপোনালোকক বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। পলাশবাৰীত ডেইলি চলি আছে, পলাশবাৰীত চলি আছে, দুধনৈত চলি আছে, বকু ছয়গাঁৱত কালি মই মিটিং কৰিছোঁ তাত চলি আছে, দিছপুৰত চলি আছে। এনেকুৱা এটা সমষ্টি নাই গোটেই অসমতে। আপুনি প্ৰথম ফ্ৰেজৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ সমষ্টিটো বহুত কমপ্লেইন আহিছে, কিন্তু কমপ্লেইনবিলাক অগ্ৰাহ্য কৰা হৈছে। সেইকাৰণে আমি কৈছোঁ যে সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় শপত ল'বলগীয়া হৈছে? সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় আকৌ জৰীপৰ নামত মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক প্ৰলোভিত কৰা হৈছে? সেইকাৰণে আমি ইলেকশ্যন আয়োগলৈ আমি আজি ইলেকশ্যন আয়োগলৈ আমি লিখিত প্ৰতিবেদনো পঠাম। আমাৰ এটাই অনুৰোধ, স্বচ্ছ নিকাভাৱে নিৰ্বাচন হ'ব লাগে। ভোট কাক দিব ৰাইজে নিজা সিদ্ধান্ত ল'ব। মই কেতিয়াও কোৱা নাই যে ভোট আপুনি আমুককে দিয়ক। মই এটা কথা কৈছোঁ, ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাক ভোট দিলে দেশ বাচিব, কাক ভোট দিলে সংবিধান বাচিব এই সিদ্ধান্ত মহিলা সমাজে ল'ব। মই যিমানখিনি ঘূৰিছোঁ এটা বস্তু দেখিছোঁ, পুৰুষ সমাজে সিদ্ধান্ত লৈছে, যুৱ সমাজে সিদ্ধান্ত লৈছে যে আমি ভোট, ব্যৱসায়ীসকলে সিদ্ধান্ত লৈছে যে আমি ভোট এইবাৰ সংবিধানৰ সুৰক্ষাৰ স্বাৰ্থত দিম, গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত দিম। কিন্তু মহিলা সমাজক এনেকুৱা এটা পৰিৱেশলৈ লৈ যোৱা হৈছে য'ত তেওঁলোকে ভাবিছে ভোটটো আমি এইবাৰ সংবিধান সুৰক্ষাত দিম, কিন্তু ভীতিগ্ৰস্ত কৰা হৈছে। তেওঁলোকে ভয় খাইছে যে আমাৰ ধাৰৰ ওপৰত ধাৰ আছে, আত্মসহায়ক গোটৰ ধাৰ, আমাৰ বিভিন্ন মাইক্ৰ' ফাইনেন্সৰ ধাৰ, পইচাকেইটাও যদি আমাৰ কাটি দিয়ে, ভোট ক'ত দিম যদি গম পায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত অসুৰক্ষিত হ'ব নেকি বুলি সিদ্ধান্ত ল'ব পৰা নাই। মই মহিলা সমাজক কৈছোঁ সিদ্ধান্ত লওক। এইবাৰ যদি আপোনালোকে শুদ্ধ সিদ্ধান্ত নলয়, অহা 5 বছৰত যদি মোদী গভৰ্ণমেণ্ট আহে, মোৰ ভাৰত বুলি লিখা প্ৰধানমন্ত্ৰীৰ আমি তেওঁৰ ভাৰতবৰ্ষৰ এটা কৰ্মচাৰীৰ নিচিনা অৱস্থা হ'ব, কৰ্পোৰেটৰ কৰ্মচাৰীৰ নিচিনা অৱস্থা হ'ব। আমি মোৰ ভাৰতৰ পৰিৱৰ্তে আমি আমাৰ এখন ভাৰত বিচাৰিছোঁ য'ত আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি মানসিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে প্ৰস্তুতি লোৱাৰ সময় আহি পৰিছে। চাওক, তেওঁলোকে যিমান মন্ত্ৰী নিয়োগ কৰিব, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা যিমান উজনিত গ'ল সিমান গৌৰৱ গগৈ ফেভাৰ হ'ল। কাৰণ তেওঁলোকক মানুহে আজি তাৰিখত সহ্য নকৰে। গুৰু গোসাঁই নামানা অহংকাৰী যিসকল মানুহ, ৰাইজৰ আঁচনিৰ টকাৰে পৰ্বতসমূহ সম্পত্তি কৰা এই অহংকাৰী নেতাসকল যিমান গুৱাহাটীত নামিব সিমান আমাৰ কাৰণে প্লাছ হ'ব। মইতো আহ্বান জনাইছোঁ, 4জন নহয় 6জনকৈ দিয়ক। কাম কৰিব নোৱাৰা, কেৱল ভীতিগ্ৰস্ত কৰা অহংকাৰী নেতাসকল যিমান নামিব সিমান ৰাইজে আমাক সহায় কৰিব। সেইটোৱে মোৰ বিশ্বাস।